নমস্কাৰ বন্ধুসকল, আজি বহুত দিনৰ পিছত এটা দীঘলীয়া ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে চাব। বৰ্তমান এতিয়া আমি যাই আছোঁ খৰি আনবাৰ কাৰণে, জেকিনি খৰি আগতে বাঁহ কাটি থোৱা আছিলে। চ' আমি যাই আছোঁ। আমাৰ তেৰ নাম আছে, তাৰপিছত কামাণ্ডো, তাৰপিছত আছে পুষ্পা ভাও আছে, পিছফালে বিৰি বিকি আছে। মই চাউণ্ডটো গাড়ী চাউণ্ডটো বহুত হয়, হাল্লা হয়, সেইকাৰণে মই গাড়ী চাউণ্ডটো মিউট কৰি কিনে মই ভইচ ডাবিং দিছোঁ, নহ'লে একো শুনাই নাপায় কেৰেক কাৰাক বুলি। চ' আৰু অলপমান যাই কিনে চক এটা পাম, চকৰ অলপমান কাষতে। চ' বলক কি কৰে, ৰাস্তাটো এনে বন্ধ কৰি থোৱা আছে, কিন্তু আমাক এণ্ট্ৰি দিয়ে না নিদিয়ে আমি যাওঁ, কি হয় চাওঁ, কথা পাতি চাওঁ। মানে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, গতিকে বলক। তিন চকটোতো পাই গ'লোঁ বৰ্তমান। চ' আমি এতিয়া লেফ্ট চাইডে মুৰিব লাগিব। ব্ৰেকটো এনেকুৱা মাৰিছে মানে একদম জাগাতে ৰৈ কিনে 1 ফুটমান আগুৱাই গৈছে গাড়ীখন। চ' ইফালে সেই দিয়া আছে, বাঁহ দিয়া আছে। আগত মানে ৰাস্তাৰ কাম চলি আছে আমাৰ ইফালে, ডাঙৰ গাড়ী যোৱা বন্ধ কৰিছে। চ' ইয়াৰ লগত আমি কথা পাতি কেনে আমি পাছ লৈ ল'লোঁ। বেছি দূৰো নাযাওঁ, আমি অলপমান আগতে। ইফালে মানে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, সেইকাৰণে এইফালে যাব দিয়া নাছিল। কনষ্ট্ৰাকশ্যন মানে সেই ৰ'ডৰ সেইকাৰণে। চ' মই আজি পিছফালে উঠোঁ এবাৰ। পুষ্পা ভাও। চ' জেগাটো আহিয়ে পালোঁ। ইফালে পুখুৰী এটা আছে, সেইটো পুখুৰীৰ কাষৰ পৰাই আমি আনিবলগীয়া মালখিনি, গতিকে নামি লওঁ, তাৰপিছত কৈ আছোঁ, দেখাই আছোঁ। চ' গাড়ীখন এটা ঘূৰাই কেনে সিটো মোৱা কৰি থৈ দিব। আৰু যিহেতু আমি ইফালে যাম, আমি বাঁহ কাটাটো ইফালে কাটছে, বাঁহখিনি গোটাই নিয়া হ'ল। এবাৰ জেকিনিখিনিও লৈ যাওঁ, কাৰণ বেৰা চেৰা দিয়াত এনেই এতিয়া ঠাণ্ডা দিন জুই পোহাত সুবিধা হ'ব। চ' অলপ গাড়ী চাই দিওঁ। এফালে এইটো ৰাস্তাটো, এইফালে আন্ধিঘাট যোৱা ৰাস্তা, বামুনজাৰ চক আছে ইফালে। আমাৰ এইখিনি এৰিয়াটো গোটেইটো বামুনজাৰে কয়। আজি মানে দীঘল ভিডিঅ' বনাইছোঁ, চ' ইমান ঠিক নহ'বও পাৰে, তথাপিতো মই বনাই আছোঁ। বাছ ঐ ভাই আগুৱাই দে। ৰাস্তাটো মানে গোটেই ভাঙি কিনে উৎপাত হৈ গৈছে, এই দেখি আছে। চ' ৰাস্তাটো বনাই আহি আছে। চ' এইফালে গেট মাৰি দিছিল, যিহেতু ডাম্পাৰ চাম্পাৰটো আহিব নোৱাৰে এইফালে। সৰু গাড়ী কিছুমান যাই আছে, কিন্তু তাৰে আগত যাব নিদিব। চ' গাড়ীখন লগাই থৈ দিলা, বাছ হৈ যাব সেইখিনি। যিহেতু গাড়ী চাড়ী আহি নাথাকেয়ে, গোটেই এইখিনি থৈ দিলেও থাকি যাব। এই বাছ কিয় আগুৱাই আছা, পিছুৱাই দিওঁ অলপ। চ' এতিয়া জেকিনিগিলাখান চাব যাওঁ আমি। 1 গাড়ী হয় না 2 গাড়ী হয়, কিমান গাড়ী হয় এইটো চাওঁ। ভালকৈ বান্ধি লৈ যাম, ৰছী লৈ আহিছোঁ, পূৰা হেঁচি চিখিয়াৰ বান্ধাই দি লৈ যাম আৰু সেনেকুৱা টাইপৰ। এতিয়া মাঘৰ ছিজনটো, গোটেইখিনি পেণ্ডেলৰ কাম দেখি থাকিব আপোনালোকে, যে বহুত কাম চলিব। আপোনালোকে ভিডিঅ' পাই থাকিব, ইনষ্টাগ্ৰামতো পাব আৰু ইউটিউবতো পাব। লং ভিডিঅ' বনাব চাম মানে বনামেই এবাৰ 2025ত মানে চবে অলপ ছাপোৰ্ট কৰিলে মানে আগবাঢ়া এটা সেই আছে আৰু আশা এটা আছে। এইগিলাখান জেকিনি যিটো গাড়ী হ'ব, ভিতৰতো আছে। এইটো মানে ৰাতি হ'লে আহা টানে এইটো বস্তিত, এনেকুৱা মানে বস্তি এইখন। কাষত এই 2-3 ঘৰমান ঘৰ আছে, আৰু ইফালে কেইখনমান আছে। চব পুষ্পা ভাৱে ৰছী লৈ আহিছে, একেবাৰে বান্ধি কেনে টানি কেনে গাড়ীত উঠাই দিব। মানে पुष्पा भाव तो गाइस फाइनली हम ये बांधना पड़ेगा, ये बांधने का पड़ेगा। हम लोग कैसे बांधेगा आप लोग देखिएगा। जिसने हमको सब्सक्राइब नहीं किया ना, इसलिए हमको सब्सक्राइब कर लेना यार भाई लोग। आप लोग का सपोर्टदारी से हम लोग मेहनत कर रहा हूँ। इतनी बुरी तरह का हम लोग पेंडल में लेना पड़ेगा, इसको बेरा बांधना पड़ेगा। बेरा बांध कर खोला हम लोग। तो गाइस सामने इनको কৰিছো আৰু ন, কৰাৰ পিছত আমি তাতে বান্ধিম দিয়া। চ' জেকেটটো মানে ডাইৰেক্ট এনেকুৱাকৈ দিব, দি কেনে ডাইৰেক্ট বান্ধি কেনে টানি লৈ যাব, তাৰপিছত গাড়ীত উঠাই দিব, হয় না? You're right.
কিবা এটা হৈছে নেকি চ' আমাক টানিকে মাতি খেলাইছে ইমাৰ্জেঞ্চিকে এই কেলা বান্দৰৰ কাৰণে মাতছি মাক কষ্ট কৰিব লাগিব কষ্ট কৰি হ'লেও ভিডিঅ' আপোনালোকক দেখাই আছোঁ নি আছোঁ বৰ্তমান তাৰপিছত গাড়ীত দুটা উঠালোৱে তাৰপিছত এবাৰ আকৌ লৈ যাই আছোঁ আমি কামাণ্ডোৱে মই এটা ধৰছোঁ আৰু পুষ্পাৰাজে পূৰা একলাই উঠাই লৈ আহি আছে বাপাও চ' গাড়ী লাগি যাওঁ ভাগৰ লাগিল ঠিকছে পুষ্পা হয় আমাক ক্ৰছ কৰি গ'ল পূৰা ডেঞ্জাৰ যে গৈ আছে চ' এই দুটা উঠাও হ'ল যিখিনিৰ কচা তাৰপিছত আৰু বাকী এটা দুটা তিনিটা চাৰিটা আছে আৰু এটা তাতে আছে পুষ্পা হৈ আছে একলা আনি আছে বা তামান ধূলা উৰি আহি আছে তামান ধূলা মানে চ' চিধা পোনে ঘৰে আহি পালোঁ ঘৰ আহি পাই এতিয়া মালগিলা নমাই আছোঁ চিকনিগিলাক এতিয়া পুষ্পা ভয়ৰ ওপৰত আছে আৰু কামাণ্ডোৰ তলত আছে চ' এইখিনি নমাই কিনে আৰু একবাৰ আছে আৰু একবাৰ যাব লাগিব চ' পিছৰখিনি আৰু মই ভিডিঅ' বনাই নাথাকোঁ এইখিনিতে ভিডিঅ'টো সামৰণি কৰিছোঁ আজিৰ কাৰণে ভিডিঅ'টো এইখিনিতে যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব ধন্যবাদ